দেওবাৰৰ ৰাতিপুৱা আছিল আজি, কিন্তু মাধুৰী বহুত খঙত আছিল। মাধুৰীয়ে খিচিৰি বনাই শাহুক খাবলৈ বাঢ়ি দিলে আৰু নিজেই তাই কাপোৰ শুকুৱাবলৈ বুলি চাদৰ ওপৰলৈ যাওঁতে আশিষৰ মুখামুখি হ'ল। আশিষ, মই অশান্তি পোৱা হ'লোঁ আৰু এইবোৰ মোৰ দ্বাৰা নহ'ব আৰু তোমাৰ মা দেউতাৰ শুশ্ৰূষা। আৰে মোৰো নিজৰ জীৱন বোলা বস্তু এটা আছে, না ক'ৰবাত যাব পাৰিছোঁ, না নিজৰ বাবে কিবা অলপ সময় উলিয়াব পাৰিছোঁ। গোটেই দিনটো কেৱল কাম কাম। মাধুৰী আজি তাইৰ মানুহজন অৰ্থাৎ আশিষৰ লগত কাজিয়া কৰাৰ ইচ্ছাতেই আছিল। মাধু, মায়েওনো বাৰু তোমাৰ দ্বাৰা শুশ্ৰূষা কৰাই ক'ত নিজেই সুখী হৈছে? সেইটো তেওঁ উপায়হীন হৈহে এনেকুৱা হৈছে। যেতিয়া মা সুস্থ হৈ আছিল তেতিয়া সম্পূৰ্ণ কাম তেওঁ নিজেই কৰিছিল, কেতিয়াও আপত্তি কৰা নাছিল। আশিষে মাধুৰীক বুজাবলৈ বুলি ক'লে। মাধুৰী শাহু মাকৰ ভৰি ভগাৰ বাবে ছমাহৰ পৰা বিচনাতেই আছে। শহুৱেকো চিন্তাৰ বাবে শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। সেইবাবে ঘৰৰ সকলো কাম এতিয়া মাধুৰীয়ে কৰিব লগাত পৰিছে। হয় হয়, তুমি নিজেইতো একো কৰিবলগীয়া নহয় যে, সেইবাবে তুমি এনেকৈ কৈছা। মোৰ ঠাইত তুমি যদি হলা হয় তেতিয়া বুজি পালাহেঁতেন। এনেদৰে কৈ মাধুৰী চাদৰ ওপৰলৈ গুচি গ'ল। এনেকুৱা নাছিল যে মাধুৰীৰ অন্তৰখন বেয়া আছিল, কিন্তু যেতিয়া এখন ঘৰৰ সমস্ত দায়িত্ব এজনী মানুহৰ কান্ধত আহি পৰে তেতিয়া অসহ্যকৰ হৈ পৰাটো স্বাভাৱিক কথা। মাধুৰীয়ে চাদৰ ওপৰলৈ উঠা একেবাৰে শেষৰ চিৰিটোত ভৰি দিছিলহে মাত্ৰ তাই ভৰি পিছলি গ'ল। 1 মিনিটৰ বাবেতো তাই বুকুৰ ধপধপনি বন্ধই হৈ পৰিছিল। ভাগ্যক্ৰমে চিৰিত লাগি থকা ৰেলিংডাল মাধুৰীয়ে থাপ মাৰি ধৰিলে আৰু তাই কোনো কথমতি পৰাৰ পৰা বাচিলে। তাইৰ মনত মাত্ৰ এটাই ভাৱ আহিছিল যে হে ভগৱান, যদি মই পৰি গ'লোহেঁতেন, য'ত আজি শাহু মা আছে সেই ঠাইত ময়ো থাকিবলগীয়া হ'লহেঁতেন, আৰু তাৰ পাছত প্ৰতিটো বস্তুৰ বাবে ময়ো আনৰ আশ্ৰয় ল'ব লগাত পৰিলোঁ হয়। নাই নাই, মই এনেকৈ পৰি থাকিব নোৱাৰোঁ। সম্ভৱতঃ ভৱিষ্যতৰ কল্পনা মাত্ৰকে মাধুৰীৰ গাৰ নোম শিয়ৰি উঠিল। ভগৱানক ধন্যবাদ জ্ঞাপন কৰি মাধুৰী তললৈ নামি আহিল। ৰুমৰ পৰা শহুৱেকৰ মাত আহি আছিল। নিৰ্মলা, সদায় সদায় এই খিচিৰিবোৰ মই আৰু খাব নোৱাৰোঁ। আজি খাই লওকচোন। বোৱাৰীয়ে অকলে অকলে কিমানবোৰ কৰিব? 6 মাহ ধৰি মই বিচনাতেই পৰি আছোঁ। ইমানখিনিচোন তাই অকলেই কৰি আছে। আমি যিহেতু তাইক একো এটা সহায় কৰি দিব পৰা নাই, গতিকে তাই কামবোৰো নবহুৱাই ভাল। মাধুৰী শাহুমাকে শহু দেউতাকক কৈ আছিল। শহু দেউতাকে আকৌ ক'লে, তুমি ঠিকেই কৈছা নিৰ্মলা, আমি বোৱাৰীৰ বিষয়েও ভাবিব লাগে। কোনোমতে এই বৃদ্ধকালছোৱা পাৰ হৈ গ'লেই হৈ যাব। শাহু শহুৰ কথা শুনি মাধুৰী আত্মগ্লানি হৈ পৰিল। কিছু সময়ৰ পাছত বেচনৰ পকৰি বনাই লৈ আহিল। পাপা, আপুনি এইয়া পকৰি খাওক, আৰু মা, আপোনাৰ ঔষধ খোৱাৰ সময় হ'ল, এইয়া গাখীৰ খাই লওক। এনেদৰে কৈ ঔষধখিনি উলিয়াব ধৰিলে। তেনেকুৱাতে আশিষ ৰুমলৈ আহিল। মাধু, মই বন্ধু এজনৰ লগত কথা পাতিছিলোঁ। কাইলৈৰ পৰা মানুহ এগৰাকী আহিব তোমাক সহায় কৰি দিবলৈ। থাকিব দিয়া আশিষ, মই কৰিব পাৰিম, মাধুৰী আশিষক ক'লে। তেনেকুৱাতে শাহুমাকে ক'লে, আহিব দিয়া মাধু, তোমাৰ অলপ সহায় হ'ব। যদি তুমিও বেমাৰত পৰা তেন্তে আমাৰ বৃদ্ধকালৰ লাখতিডালেই ভাগি যাব। মাধুৰীৰ চকুলো উপচি পৰিল। শাহু শহুৰ শিৰাই শিৰাই আজি পুত্ৰ বোৱাৰীক আশীৰ্বাদ কৰি আছিল। কাহিনীটো শুনি কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।